কাক লাগিব হাত দাঙক এতিয়া 1 জানুৱাৰীৰ পৰা আমি দালি চেনি আৰু নিমখ আপোনালোকক 100 টকাতে দি দিম 17 টকা ইলেকশ্যনৰ আগত কমাই দিলো অহাবাৰ বিজেপি আৰু তৰংগক জিকাই দিয়ক কি জানি বিনা পইচাতে পাই যায় 1 জানুৱাৰী তাৰিখে অৰুণোদয় পোৱা মহিলাসকলক মই আৰু এটা ভাল উপহাৰ দিব গৈ আছো 1 জানুৱাৰীত মই প্ৰেছত কম আপোনালোক সকলোৱে শুনিব আৰু এটা উপহাৰ দিম তাৰ মানে মহিলাসকলক আমি আগবাঢ়ি যাবলৈ আজি বিভিন্ন ধৰণে আমি সহায় কৰিছো আৰু মহিলাসকল আগবাঢ়ি যাব 10,000 টকাটো লৈ আমি কিবা এটা ব্যৱসায় নিজে আৰম্ভ কৰো গাহৰি কিনো মুৰ্গী কিনো হাঁহ আনো সিলাই মেচিন এটা কিনো তাঁতশালৰ কাৰণে খুঁটা কিনো আমাৰ কোনো আপত্তি নাই তৃতীয় বোলে মই গ্ৰুপটো নিদিও আৰু নিজেও কিবা এটা কৰিবৰ কাৰণে মোৰ ভয় লাগে তেতিয়া হলে আমাৰ হাজবেণ্ডৰ যি ব্যৱসায় আছে খেতি আছে দোকান আছে কিবা আন ব্যৱসায় কৰে 10,000 টকাটো আপোনালোকে তাতে দিয়ক কাৰণ ঘৰ মানে ঘৰেই গিৰিয়েক ঘৈণীয়েক দুই গৰাকীয়ে লগ লাগি আমি একেলগে ব্যৱসায় কৰিব পাৰিম ইয়াৰ পিছত 6 মাহ পিছত আমি আপোনালোকক খুধিব আহিম যে এই 10,000 টকাটো আপোনালোকে ক'ত খৰচ কৰিলে বোলে আমি মোবাইল এটা কিনিলো কোনে কোনে মোবাইল কিনিব হাত দাঙক কোনে কোনে মোবাইল কিনিব আচ্ছা কোনে কোনে মোবাইল নিকিনে হাত দাঙক এবাৰ মোবাইল নিকিনে বিহু আহিছে এই পইচাটো দি একেলগে খানাও খাব পাৰো কোনে কোনে খানা খাব নাখায় তাৰ পিছত বোলে নহয় দোকানত ধাৰ আছিলে ধাৰ কেইটাকে মাৰি দিলো কোনে কোনে এইটো ৰাস্তা কৰিব নকৰে যিসকলে আমাক দেখুৱাব যে এই 10,000 টকা দি আমি এই ব্যৱসায়টো হাতত ললো তেওঁলোকক আমি এনেকৈ আৰু এখন মিটিং পাতি একেলগে এইবাৰ 25,000 টকাকৈ আমি দিয়াৰ ব্যৱস্থা কৰিম 10,000 প্ৰথম কিস্তি দ্বিতীয়বাৰ পাব আপোনালোকে 25,000 আৰু 25,000 টকাও যদি ভাল কৰি ব্যৱহাৰ কৰে তৃতীয় বছৰত আপোনালোকে 50,000 টকাকৈ চৰকাৰৰ পৰা লাভ কৰিব 10,000 25,000 50,000 লাখপতি বাইদেউ আপোনালোক হবই লাগিব অহাবাৰ যেতিয়া মই 25,000 টকা দিব আহিম নাহৰকটীয়াত 20,000 মহিলা 20,000 25,000 পাব লাগিব পাৰিবনে নোৱাৰে আপোনালোকে কোনে কোনে পাৰিব হাত দাঙক বাইদেউহতে নোৱাৰিব পাৰিব সকলোৱে পাৰিব লাগিব মোৰ কষ্ট হ'ব আজি 3,200 কোটি টকা লাগিছে অহাবাৰ 8,000 কোটি লাগিব কিন্তু আমি যোগাৰ কৰিম আৰু আপোনালোকক আমি 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম আপোনালোকে এই 10,000 টকাৰ সৎ ব্যৱহাৰ কৰিব এই 10,000 টকাটো আপোনালোকে বেলেগ কামত ব্যৱহাৰ নকৰিব আজি ইয়াতে 20,000 মহিলা আছে কোনে কোনে অৰুণোদয় পাইছে হাত দাঙক সবেই পাইছে কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক
ঘৰত যদি এজনে পাইছে দুজনে নাপাব গতিকে ঘৰত এজনেও নোপোৱা কোন কোন আছে হাত দাঙক দাঙি থাকক অলপ দেৰি মই হিচাপ কৰি আছো মই হিচাপ কৰিলেহে পাব বস্তুটো ঠিক আছে 1000 মহিলাই এতিয়াও অৰুণোদয় পাব বাকি আছে নহলে সকলোৰে ঘৰত অৰুণোদয় গৈ পাইছে অৰুণোদয় জৰিয়তে 1250 টকা আমি পাওঁ সেইটো কেনেকৈ খৰচ কৰিব লাগে মই নকওঁ সেইটো আপোনালোকে ঘৰৰ বাজেটত তাক খৰচ কৰক কিন্তু এই 10,000 টকাটো আপোনালোকে উপাৰ্জনমূলক কামত খৰচ কৰিব আজি মহিলাসকলৰ কাৰণে আমাৰ চৰকাৰে ভাবিব নোৱাৰা সুবিধা আনি দিছে অৰুণোদয়ত 1250 টকা মোদী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিছে ঘৰত যদি 20 কেজিও চাউল আহিছে 800 টকা যোৱা দুমাহ আমি আপোনালোকক 117 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ দিছো কোনে কোনে 117 টকাত চৰকাৰে কম দামত দিয়া দালি চেনি আৰু নিমখ কুনিছে হাত দাঙক আচ্ছা এটা কথা কওকচোন দালি বিলাক ভাল নে বেয়া হসাই কওকচোন কোনবাই কয় বেয়া বুলি ভাল নে বেয়া ভাল চেনিটো ভাল নে বেয়া নিমখটো ভাল নে বেয়া আকৌ এইটো লাগিব নে নালাগে আপোনালোকক আগলৈকেও কাক কাক নালাগে হাত দাঙক কাক কাক লাগিব হাত দাঙক এতিয়া 1 জানুৱাৰীৰ পৰা আমি দালি চেনি আৰু নিমখ আপোনালোকক 100 টকাতে দি দিম 17 টকা ইলেকশ্যনৰ আগত কমাই দিলো অহাবাৰ বিজেপি আৰু তৰংগক জিকাই দিয়ক কিজানি বিনা পইচাতে পাই যায় জিকাবনে নাই বিজেপিক কোনে কোনে বিজেপিক ভোট নিদিয়ে হাত দাঙক এতিয়া কোনে কোনে বিজেপিক ভোট দিব হাত দাঙক এতিয়া হাত যে দাঙিছে মনত থাকিব না নাথাকে পাক্কা থাকিবতো আচ্ছা আপোনালোকে ভোট দিব বাৰু মই মানিলো ঘৰৰ হাজবেণ্ডক মানাব পাৰিবনে নাই যে বিজেপিকে ভোট দিব লাগিব বুলি পাৰিবনে নাই এটা মোক ঘৰৰ সিক্ৰেট কথা কওক আপোনালোকৰ কথা মতে হাজবেণ্ড চলিব পাৰিবনে নোৱাৰে আপোনালোকে পাৰিব কোনে কোনে নোৱাৰে হাত দাঙক বাপৰে সবে পাৰিব পাক্কা পাৰিব একদম মই চিন্তা কৰিব নালাগে বিজেপি জিকিবই সেইফালৰ পৰা কওক বিজেপি জিকিবনে নিজিকে এইফালে কওক জিকিবনে নিজিকে পাক্কা এতিয়া আপোনালোকে বিজেপিক জিকাই দিলে আকৌ মই এতিয়া দালিটো বিনা পইচা দিব লাগিব চেনিটো দিব লাগিব মই আকৌ কথা কৈ এটা নিজে বিপদতে পৰিলো যি নহওক মোদী ডাঙৰীয়াই আমাক চাউল দিছে আমি 1 জানুৱাৰীৰ পৰা 100 টকাত দালি দিম চেনি দিম নিমখ দিম ছোৱালীৰ পঢ়াৰ দায়িত্ব আমাৰ চৰকাৰে লৈছে বিনামূলীয়া এডমিশন নিযুত মইনা আঁচনি 1 জানুৱাৰীৰ পৰা লৰাবিলাকৰ পঢ়াৰ সুবিধা আমাৰ চৰকাৰে কৰি দিব তাৰ মানে আপোনালোকে চিন্তা কৰক আমি যেতিয়া সৰুতে ডাঙৰ হৈছিলো ঘৰত যেতিয়া কোনোবা মানুহ আহে পাকঘৰত বোলে চেনি নাই মায়ে বাটিটো লৈ ফটক কৰি ওচৰৰ মানুহ ঘৰত যায় হয় না নহয় সবেই যায় এতিয়া চৰকাৰে আপোনালোকক চেনি দিছে বেলেগত বিচাৰি যাব নালাগে চাউল খেনি দালি খেনিৰ কাৰণে কেতিয়াবা আমি কাৰোবাৰ ওচৰত হাত পাতিব লাগে এতিয়া হাত পাতিব নালাগে এডমিশনৰ কাৰণে টকা ধাৰ ল'বলগীয়া হৈছিল এতিয়া ধাৰ ল'ব নালাগে
অৰুণোদয় অহাৰ পিছত গিৰিয়েকসকলে ঘৈণীয়েকক সুধি থাকে, ঐ তোৰ অৰুণোদয়টো সোমালে নে নাই? তাৰ মানে চাকৰি নকৰাকৈয়ে ঘৰত বহি এতিয়া মহিলাই উপাৰ্জন কৰি আছে। সন্মান বাঢ়িছে ঘৰত। 8 তাৰিখৰ পৰা গিৰিয়েকবিলাকে ঘৈণীয়েকবিলাকক বেছিকৈ মৰম কৰে অৰুণোদয়টো সোমোৱাৰ আগত। অৰ্থাৎ আমাৰ চৰকাৰৰ দিনত মহিলাসকলৰ আজি সন্মান বাঢ়িছে। 1 জানুৱাৰী তাৰিখে অৰুণোদয় পোৱা মহিলাসকলক মই আৰু এটা ভাল উপহাৰ দিব গৈ আছো। 1 জানুৱাৰীত মই প্ৰেছত কম, আপোনালোক সকলোৱে শুনিব, আৰু এটা উপহাৰ দিম। তাৰ মানে মহিলাসকলক আমি আগবাঢ়ি যাবলৈ আজি বিভিন্ন ধৰণে আমি সহায় কৰিছো, আৰু মহিলাসকল আগবাঢ়ি যাব, লাখপতি বাইদেউ হ'ব, আৰু আমাৰ অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি শক্তিশালী কৰিব। আজিৰ সভাত মই আপোনালোকক আকৌ এবাৰ ধন্যবাদ দিছো যে যোৱা